নমস্কাৰ, জয় হিন্দ বন্ধু বান্ধৱীসকল। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। মোৰ নাম বিন্তু দাস আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দাৰ্শন বিলবগাৰ। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা বাল খবৰ আহি গ'ল। বাল খবৰটো কি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম, জানাবলৈ চেষ্টা কৰিম। তাৰ আগতে আপোনালোকে এই ভিডিঅ' ক্লিপটো চাই লওক। তাৰপিছত মই আপোনালোকক আপোনালোকৰ বাল খবৰটো কি আছে তাৰ ওপৰত আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ দিছোঁ যে আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মামা আমাক নৱেম্বর পুলিশের ইন্টারভিউ আছে। মামা নৱেম্বর পুলিশের ইন্টারভিউ লাগে। ইন্টারভিউ নতুন ইন্টারভিউ লাগে। মামা তই দৌৰি আছো মামা। নৱেম্বর ওলাব না মামা? ওলাই মামা তই দৌৰাটো নেৰিবি। হয় দৌৰি আছো। তই দৌৰা নেৰিবি আৰু এবাৰ মই অলপ বেছি কৰিম। মামা তো বন্ধু বান্ধৱীসকল, আপোনালোকে দেখি পালে আমাৰ ডক্টৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে যে যেতিয়া নৱেম্বৰত পোষ্ট ওলাব, নৱেম্বৰৰ লাষ্ট উইকত পোষ্ট ওলাব নতুন ভেকেঞ্চি আছাম পুলিচৰ, আৰু লগতে কামাণ্ডোবিলাকো থাকিব। মইতো এইটোতো 100% খবৰ নাই আৰু কামাণ্ডোবিলাক থাকিব কি না, কিন্তু যেতিয়া মানে আছাম পুলিচৰ নিউ ভেকেঞ্চি ওলাব তাৰ লগত আপোনালোকে দেখি পাইছে যে কৈছে আগৰ পৰা নহয়, অলপ বেছিকৈ তাকে পোষ্ট ওলাই দিব। অলপ বেছিকৈ মতলব এইটোৱে বুজাই যে আগৰ নিচিনা যেতিয়া মানে পোষ্ট আছিল 5000+, এতিয়াও আগৰ থেকে বেছি, মানে অলপমান বেছি পোষ্ট হ'ব। আগতে আছিলে 5600+, এতিয়া হ'ব পাৰে যে 6000+ এনেকুৱা হ'ব পাৰে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰেক্টিচ শুৰু কৰি দিয়ক। যিলোকে প্ৰেক্টিচ এতিয়ালৈকে শুৰু কৰা নাই সেইলোকে প্ৰেক্টিচ শুৰু কৰি দিয়ক, আৰু যিলোকে প্ৰেক্টিচ শুৰু কৰিছে তেওঁলোকৰ সকলোক অল দ্য বেষ্ট। আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰক, কাৰণ নহয় আপোনালোকৰ পইণ্টৰ কাৰণে চাকৰিটো গৈ আছে, মোৰো গৈ আছে। সেইটোৰ কাৰণে কৈ আছোঁ যে এতিয়া পইণ্টৰ কাৰণে নহয়, পইণ্টৰতকৈ বেছি মানে মাৰ্কে চাকৰিটো ল'ব লাগে। সেইকাৰণে কৈ আছোঁ আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰক। ময়ো প্ৰেক্টিচ কৰিব উলিয়াইছোঁ। তো বন্ধু বান্ধৱীসকল, বাল খবৰটো এই আছিল যে আগৰতকৈ অলপ বেছিমান পোষ্ট আমাৰ ডক্টৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে ওলাই দিব। তো আজিৰ ভিডিঅ'টোত ইমানেই আছিল। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব নাপাহৰিব, আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।